গণেশগুৰিৰ জাগ্ৰত গণেশ মন্দিৰৰ মাহাত্ম্য জানিলে আচৰিত হ'ব আপুনি। গণেশগুৰিতে কিয় স্থাপন কৰা হৈছিল গণেশ মন্দিৰ? কোনে নিৰ্মাণ কৰিছিল গণেশগুৰিৰ গণেশ মন্দিৰ? গণেশ বাবাই কাক কি সপোন দেখুৱাইছিল? এই মন্দিৰৰ ইতিহাস কি? গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত প্ৰধান ব্যৱসায়িক অঞ্চলেই হৈছে গণেশগুৰি। ইয়াৰে দক্ষিণ স্থানত গণেশ মন্দিৰ স্থাপিত বাবে এই ঠাইখনৰ নাম গণেশগুৰি। কিন্তু এই গণেশ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সেয়া বাৰু জানেনে? মাটিৰ চালিৰ পৰা কিদৰে পূৰ্ণাংগ ৰূপ পালে গণেশগুৰিৰ আজিৰ গণেশ মন্দিৰে? গণেশগুৰিৰ জাগ্ৰত গণেশ মন্দিৰৰ মাহাত্ম্যৰ বিষয়ে জানি আচৰিত হ'ব আপুনি। গণেশগুৰিৰ গণেশ বাবাই কাক কি সপোন দেখুৱাইছিল এই সন্দৰ্ভতে আজি আপোনাক অৱগত কৰিম। এই গণেশ মন্দিৰৰ ইতিহাস বহু বছৰ পূৰ্বৰ। ইতিহাস প্ৰসিদ্ধ এই মন্দিৰলৈ আগমন হৈ হাজাৰ হাজাৰ ভক্তৰ। 1976 চনৰ 15 ফেব্ৰুৱাৰীত এই মন্দিৰভাগৰ পুনৰ নিৰ্মাণ কৰা হয়। বহুতৰে বিশ্বাস এই মন্দিৰত এগছি চাকি জ্বলাই সেৱা ল'লে মনৰ আশা পূৰণ কৰে গণেশ বাবাই। যাৰ বাবে পুৱা 6 বজাৰ পৰাই চাকি ধূপ নৈবেদ্যৰে পূজা অৰ্চনা কৰে ভক্তসকলে। পূৰ্বতে হাবি বননিৰে ভৰা আছিল আজিৰ গণেশ মন্দিৰ থকা ঠাইত। সেই অঞ্চলটোত তেতিয়াৰ সময়ত আছিল মাত্ৰ 5 ঘৰমান মানুহ। কালিৰাম নামৰ বেলতলা মৌজাৰ প্ৰথমগৰাকী ব্যক্তি যিগৰাকী মণ্ডল হিচাপে পৰিচিত আছিল। গণেশ মন্দিৰ থকা ঠাইডোখৰতে বাস কৰিছিল কালিৰাম নামৰ ব্যক্তিজন। আৰু তেওঁ সেই ঠাইত প্ৰায়ে শংখ ডবা ঘণ্টা আদিৰ মাংগলিক ধ্বনি শুনিছিল। ইয়াৰ পিছতে গণেশ বাবাই কালিৰামক সপোনত দেখা দি ক'লে যে মই ইয়াতেই জাগ্ৰত অৱস্থাত আছো। ইয়াৰ পিছতে কালিৰামে সম্পূৰ্ণ জংঘলসমূহ চাফা কৰে আৰু চাফা কৰোঁতে এটা গণেশৰ মূৰ্তি পোৱা গ'ল। সেই ঠাইতেই মাটিৰ এখন চালি দি বাবা গণেশৰ মূৰ্তি স্থাপন কৰি পূজা অৰ্চনা আৰম্ভ কৰিলে কালিৰামে। 1972 চনত যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিল তেতিয়াই বিয়পি পৰিল এই গণেশ মন্দিৰৰ মাহাত্ম্য। আৰু তাহানিৰ মন্দিৰে পালে আজিৰ এই পূৰ্ণাংগ ৰূপ। কোৱা হয় যে আহোম ৰজাইও পূজা আগবঢ়াইছিল এই গণেশ মন্দিৰক। 2021 চনৰ 24 মাৰ্চত এটা সোণৰ মূৰ্তিও দান কৰে বিশেষ ব্যক্তিয়ে। বিশেষ ব্যক্তিগৰাকীৰ মতে তেওঁ এনে প্ৰমাণ পাইছিল এই গণেশ মন্দিৰত পূজা আগবঢ়োৱাৰ ফলত, যাৰ বাবে তেওঁ সোণৰ মূৰ্তি দান কৰে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।